নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্ণালী আপোনালোকক মোৰ পুনৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ইমান কাম ওলাইছে নহয় ঘৰত। আজি তাতে দেওবাৰ, স্কুল ছোৱালী বন্ধ, কামৰ ওপৰত কাম, সময় পোৱা নাই। প্ৰথমে কৈছোঁ, আমাৰ ঘৰটো দেখি আপোনালোকে কিন্তু কমেণ্ট নকৰিব দেই বেয়াকৈ, ঘৰটো ইমান বেয়া বুলি। আমাৰ ঘৰ বনাই আছে মানে, সেইকাৰণে আমি এনেকুৱা ৰুমতে আছোঁ এতিয়া। মই প্ৰথমবাৰৰ বাবে ইউটিউব চেনেল খুলিছোঁ, সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। সকলোৱে যাতে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰে, তেতিয়াহে আহিব লগা সকলো ভিডিঅ'সমূহ আপোনালোকে পাই যাব। চাহ অলপ খাই লওঁ। আমি এতিয়া চাহ এটা খাই লৈ ওপনি মেহেলা মাৰি আছোঁ। নাতিকো হয় নহয়? এতিয়া আমি দুপৰীয়া ভাত খাবলৈ লৈছোঁ। কিহে খাওঁ বলকচোন। এইয়া আমি এতিয়া ভাত খাবলৈ লৈছোঁ, ৰ'দতে বহি এতিয়া ভাত খাম। টিকু পূৰা হাঁহিছে যে। এইখিনি চাটনিখিনি মটৰ, বিলাহী, গাজৰ ন। এয়া বেহুৱা। টিকলা গোসাঁই ভাত খাইছা? ভাত খাইছানে? এয়া আমি এতিয়া খাই লওঁ ভাত। আৰু দেখিছেনে, আমাৰ ঘৰৰ আগফালৰ ৰাস্তাটো এয়া আহিছে পকাকৈ। ৰাস্তাটো আহিছে, সেইয়া মানুহে কাম কৰি আছে দেখিছে। আমাৰ ঘৰটো হ'ল এইটো, আৰু চাওকচোন কিমান ওচৰতে ৰাস্তাটো আহি আছে। বাহিৰতে জুইত চাহ বনাই আছোঁ, জুই শাল হয় এয়া। চাহ অলপ এতিয়া খাই ল'ম। খাই লৈ পেলাই ৰাতিলৈ ভাতৰ সাজটো যোগাৰ কৰিবই লাগিব এতিয়া। চাহৰ লগত আমি পকৰি খাম এতিয়া দেই। চাহ এটা সোনকালে খাই লৈ আজি সোনকালে ভাত বনাব লাগিব দেই। কাচকল বাৰু কোনে খাই ভাল পাই জনাবচোন। লগতে মানিমুনি অকণমান সৰু সৰুকৈ কুটি লৈছোঁ চাটনি বনাবৰ কাৰণে। এইখিনি হয় মানিমুনি চাটনি, আদা, নহৰু আৰু কেঁচা জলকীয়া দিছোঁ লগতে। খাই কিন্তু ভাল লাগে দেই। এয়া তিতা কেৰেলা ভাজি বনাই আছোঁ মই এতিয়া। ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। এতিয়ালৈ বাই বাই।